হৰিনামৰ ধ্বনিৰে মুখৰিত মকৰাচুক নামঘৰৰ চৌহদ। দক্ষ যজ্ঞই মোহিলে প্ৰত্যেকজন দৰ্শকৰ মন। নৱনিৰ্মিত মকৰাচুক নামঘৰত গুৰু আসন প্ৰতিষ্ঠা উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত কৰা উদ্বোধনী অনুষ্ঠানৰ প্ৰথম দিনা নাম প্ৰসংগ, দ্বিতীয় দিনা নিশালৈ প্ৰদৰ্শন কৰা হয় গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা। অসম ভাওনা সমাৰোহত স্থানপ্ৰাপ্ত শিল্পীক লৈ মণিকাঞ্চন নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰা দক্ষ যজ্ঞ নামৰ ভাওনাখনে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। krishna govindaya namo আবর্তন বিবর্তনৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড আজি উঠিছে নামিছে। মৰ্ত্যৰ মানৱে পাহৰি গৈছে ভগৱানৰ গুণানুকীৰ্তন। ভাই ককাই ইষ্ট কুটুম্ব সকলোৱে ছিগি দিছে প্ৰীতিৰ বান্ধন। কিন্তু দেৱী এইবাৰ দেখোন জগতবাসী আমাৰ নাম লৈ কিদৰে মুক্তি পায় সংসাৰ সাগৰৰ পৰা। কাৰণ আমি আদি, আমি অন্ত, আমি পূৰ্ণ ব্ৰহ্ম দেৱনাৰায়ণ, আমি ওমকাৰ। দক্ষৰ দুৰ্গা অপৰাধী ৰূপে গুণে বিভূষিত হৈও পূজে আমাক দিনে ৰাতিয়ে স্বামীৰ যুগত। অন্যহাতে মহা অভিমানী প্ৰজাপতি দক্ষই আয়োজন কৰিছে ভয়ংকৰ নিষ্ঠুৰতা। দক্ষরা
নন্দী আৰু বৃন্দি সেৱা গ্ৰহণ কৰ থাকিব কৈলাসত অন্নপূৰ্ণাৰ ৰূপত দিব তোমালোকক অমৃত বিলাস ভাল প্ৰভু যোৱা এবে দুয়োজনে নিজ কাৰ্যত খোৱাৰ গ্ৰহণ ভাল প্ৰভু ব'ল আপত্তি কিছু দূৰ গৈ আগুৱাই দেখুৱাম যত মানে সৌন্দৰ্য এই কৈলাসপুৰী